খেলো ইণ্ডিয়া গুৱাহাটী চিটি উচু ওমেন লীগ 2024-25 অসম উচু সন্থাৰ উদ্যোগ 200 গৰাকী খেলুৱৈৰ অংশগ্ৰহণ সোমবাৰে ডিটিআৰপি ইনডোৰ ষ্টেডিয়ামৰ উচু হলত অনুষ্ঠিত হ'ল খেলো ইণ্ডিয়া গুৱাহাটী চিটি উচু ওমেন লীগ 2024-25 ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে পৃষ্ঠপোষকতা কৰা এই প্ৰতিযোগিতাখন আয়োজন কৰিছে অসম উচু সন্থাই অফিচিয়েলকে ধৰি প্ৰায় 200 গৰাকী খেলুৱৈৰ সমাৱেশ ঘটিল ক্ৰীড়াংগনত দুৰ্দান্ত প্ৰদৰ্শনেৰে বিভিন্ন শাখাত জিলিকি উঠিল কেইবাগৰাকীও মহিলা উচু খেলুৱৈ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল গুৱাহাটী পৌৰ নিগমৰ কাউন্সিলৰ স্নিগ্ধা দৈমাৰী অসম উচু সন্থাৰ সভাপতি মুৰলীধৰ চৌধুৰী সম্পাদক ৰঞ্জিত বড়ো তদুপৰি পৰ্যবেক্ষক হিচাপে এই প্ৰতিযোগিতাত উপস্থিত থাকিল ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সঞ্জয় হালদৱানী নিমন্ত্ৰিত অতিথিসকলে বিজয়ী খেলুৱৈসকলক পদক আৰু মানপত্ৰ প্ৰদান কৰাৰ লগতে হাৰুৱা ভাষণেৰে খেলুৱৈসকলক কৰিলে উৎসাহিত তাৰ তুলনাত আজি বহুতখিনি বাঢ়িছে সংখ্যা আৰু আচৰিত লাগিছে যে এটা চিটি লেভেলৰ ভিতৰত ইমান সংখ্যক ছোৱালী ওলাই আহি অংশগ্ৰহণ কৰা এটা এইটো খুব শুভ লক্ষণ আৰু চৌধুৰীদাই যিটো মই গম পালোঁ তেখেতৰ যিটো ত্যাগ খেলুৱৈসকলক লৈ ভৱিষ্যতৰ গঢ় দিয়াৰ ক্ষেত্ৰত তেখেতৰ যিটো চেষ্টা বা যিটো তেওঁৰ ত্যাগ সেইখিনি সঁচাকৈ ফলাবলগীয়া আমি কথা अगर जिस बच्चों को ऐसे लगता है कि मैं आगे नहीं बढ़ पाऊंगा तो मुरली सर के एक बार जो पीछे की बातें हैं उसको सुन करके आप आगे बढ़ सकते हैं जो काम नहीं हो सकता वो मुरलीधर सर के उसमें हो सकता है तो आप लोगों को भी यही सोचना है कि हमें मेडल देना है देश का नाम करना अपने आसाम का नाम रोशन करना है ऐसा कोई कारण नहीं है यहाँ पर आसाम में कि जो टैलेंट छुप जाए बस टैलेंट आपको उभारना है इन्हीं दो बातों से अपनी जो वाणी को विराम देता हूँ थैंक यू बोलता हूँ सर को थैंक यू सर आपके आशीर्वाद में मैं भी सर के आसाम स्टेट के अंदर काम कर रहा हूँ साइड के अंदर ये मैं अपने को सबसे बड़ा सौभाग्य मानता हूँ 2014 में जब मैं आया था यहाँ पे कोकराझार में आसाम के अंतर्गत मैंने काम किया उस टाइम के बहुत बच्चे जॉब मिले उनकी तरफ से भी सर धन्यवाद थैंक यू सर যেনেকৈ আমি গুৱাহাটী চিটিখন পাতিছোঁ তাৰপিছত ষ্টেট হয় তাৰপিছত পিচ জোন হয় তাৰপিছত নেশ্যনেল পিছত চাৰিখন খেল হয় এই ওমেন্স লীগৰ এই যিটো আপোনাৰ ওমেন্স লীগ এইটো হ'ল প্ৰাইম মিনিষ্টাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তেখেতে এই স্পৰ্টছটো এই নামকৰণ কৰি আগবঢ়াই লৈ গৈ আছে ক্ৰীড়া অনুৰাগীৰ আশা এনে টুৰ্ণামেণ্টৰ আচলত ধৰি উচু ক্ষেত্ৰত দুপদুপে আগবাঢ়ি যাওক ৰাজ্যৰ মহিলা উচু খেলুৱৈ নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ NA